মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2021 চনৰ কোৱেশ্চন পেপাৰৰ পৰা আজমল সুপাৰ 40 সায়েন্সৰ 69 লৈকে মই তোমালোকক কৈ দিছো আজি দিবলৈ লৈছো 70 ৰ পৰা যিমান দূৰ পৰা যায় ফাৰ্স্ট কোৱেশ্চনটো তোমালোকে চাব পাৰিছা তলৰ বিক্ৰিয়াটো সাৱধানে পৰ্যবেক্ষণ কৰা আৰু বিক্ৰিয়াটোত উৎপন্ন হোৱা উৎপাদকবোৰ চিনাক্তকৰণ কৰা তাৰে এই ৰাসায়নিক বিক্ৰিয়া এটা আছে নহয় এই বিক্ৰিয়াটোৰ আমাৰ উৎপাদক কোনটো নিশ্চয় উৎপাদক এইটো আৰু এইটো এটাৰ নাম হ'ব তোমালোকৰ মেগনেছিয়াম হাইড্ৰক্সাইড আৰু এটাৰ নাম হ'ব তোমালোকৰ সোডিয়াম সালফেট তেনেহলে আমাৰ কোনটো অপচন কারেক্ট হ'ব ইয়াত চাব পাৰিছা তোমালোকে ডি অপচনটো ইয়াত লিখা আছে মেগনেছিয়াম হাইড্ৰক্সাইড সোডিয়াম সালফেট নেক্সট কোৱেশ্চনটো কি কৈছে তলৰ কোনবোৰ অক্সাইড পানীত দ্ৰৱীভূত হোৱাৰ পাছত উৎপন্ন হোৱা দ্ৰৱটোৱে নীলা লিটমাছ ৰঙা কৰে নীলা লিটমাছ ৰঙা কোনে কোনে কৰে আমাৰ এসিডে কৰে এসিডে নীলা লিটমাছক ৰঙা কৰে ফাইন তেনেহলে কোনটো হ'ব আমাৰ ৰাইট অপচন এইটো কাৰ্বন ডাই অক্সাইড হ'ব কিয়নো কাৰ্বন ডাই অক্সাইডে পানীত কৰে কি বিক্ৰিয়া কৰি এসিড উৎপন্ন কৰে কাৰ্বনিক এসিড উৎপন্ন কৰে সেই কাৰ্বনিক এসিডে নীলা লিটমাছক ৰঙা বনায় ক্লিয়াৰ এটা সকলো মনত ৰাখিবা তাৰ পাছত কৈছে কি ফেনলফথেলিনে তলৰ কোনবিধ আম্লিক মাধ্যম দেখুৱায় নাই আম্লিক মাধ্যমত কি ৰং দেখুৱায় ফেনলফথেলিনক যদি আমি আম্লিক মাধ্যমত পেলাই থৈ দিও তেনেহলে ই হ'ব গুলপীয়া ৰং মানে পিংক কালাৰ হ'ব ডি অপচনটো কাৰেক্ট নেক্সট অপচনটো আছিল কি যে লিটমাছ পেপাৰখন সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱত ডুবাই দি ডেছলৈ পৰিৱৰ্তিত কৰা হয় লিটমাছ পেপাৰক যদি আমি সোডিয়াম হাইড্ৰক্সাইড হল ক্ষাৰক ক্ষাৰকত যদি ডুবাই দিও তেনেহলে ই কি লৈ ৰূপান্তৰিত হ'ব ইয়াৰ কালাৰটো হ'ব তোমালোকৰ নীলা সেইকাৰণে তোমালোকৰ এই সি অপচনটো কাৰেক্ট নেক্সট কোৱেশ্চন 74 তোমালোকে চাব পাৰিছা কোকা কোলা ড্যাশ প্ৰকৃতিৰ এটো কি হ'ব আম্লিক হ'ব নে ক্ষাৰকীয় নিশ্চয় ই হ'ব ক্ষাৰকীয় প্ৰকৃতিৰ এটা হ'ব বেসিক মানে এটা মনত ৰাখিবা তোমালোকে কোৱা যে কোকা কোলা ইয়া তোমালোকৰ আম্লিক কি ক্ষাৰকীয় প্ৰকৃতিৰ 75ত কি কৈছে ন পতংগৰ শুংগটোৰ তলত কোনবিধ এসিড পোৱা যায় এটা সকলো মনত ৰাখিবা তোমালোকে মুখস্থ ৰাখিবা ইয়া হ'ব তোমালোকৰ ফৰ্মিক এসিড এইটো ফৰ্মিক এসিড আৰু তাৰপিছত 76ত কি কৈছে তোমালোকৰ কোৱেশ্চনটো পানীৰ হিমাংক ফ্ৰিজিং অফ ৱাটাৰ ইজ এটো কি হ'ব মানে পানীক যদি আমি ফ্ৰিজ কৰো তেনেহলে কি হ'ব বৰফ হ'ব আকৌ বৰফক যদি আমি তাপ দিও তেনেহলে পানী হ'ব তেনেহলে এটো কি ৰাসায়নিক কি পৰিৱৰ্তন হ'ব এইটো হ'ব ভৌতিক পৰিৱৰ্তন এটো ৰাসায়নিক পৰিৱৰ্তন হ'ব নোৱাৰে কাৰণ তাত কোনো নতুন পদাৰ্থ উৎপন্ন নহয় ৰাসায়নিক পৰিৱৰ্তন 77ত কি কৈছে তোমালোকক তলৰ কোনবিধ জুলীয়া ধাতু কোনটো হয় জুলীয়া ধাতু বলতে তোমালোকৰ গেলিয়ামটো কিন্তু তোমালোকৰ জুলীয়া হয় নাই আৰু মাৰ্কাৰী দুবিধে তেনেহলে তোমালোকৰ সি অপচনটো তোমালোকৰ কাৰেক্ট গেলিয়ামক যদি তোমালোকৰ 300+ ডিগ্ৰী সেন্টিগ্ৰেডত উত্তাপত ৰাখা তেনেহলে ই কি হৈ যাব জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব ঠিক তেনেকৈ মাৰ্কাৰী সাধাৰণ উষ্ণতাতে ই জুলীয়া হৈ থাকে তেনেহলে গেলিয়াম আৰু মাৰ্কাৰী এই দুটা আমাৰ জুলীয়া ধাতু লাষ্ট কোৱেশ্চনটো তোমালোকৰ এইটো আছিল আজিৰ ভিডিঅ'ৰ যে তলৰ বিক্ৰিয়াটো কোন প্ৰকাৰৰ ইয়াত মই তোমালোক ভালদৰে বুজাই দিছো এই হাইড্ৰক্সাইড মানে কি পানী তোমালোকৰ ইয়াতে বুজাই দিছো ৰবা H2O ইয়াৰ পৰা তোমালোকৰ হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হৈছে তাৰ নেকি এটা বিক্ৰিয়কৰ পৰা তোমালোকৰ দুটা বিক্ৰিয়াজাত উৎপন্ন হৈছে সেই কাৰণে ইয়াক কোৱা হ'ব বিয়োজন বিক্ৰিয়া মনত ৰাখিবা মানে বিয়োজিত হৈছে নাই তেনেহলে তোমালোকৰ পানীৰ অণুৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হৈছে নহয় মানে এটা বিক্ৰিয়কৰ পৰা দুটা বিক্ৰিয়াজাত উৎপন্ন হোৱাৰ কাৰণে ইয়াক কোৱা হ'ব বিয়োজন বিক্ৰিয়া অপচন বিলাক হিফালে আছে মই তোমালোকক ডাইৰেক্ট আনসাৰটো দি দিছো বিয়োজন বিক্ৰিয়া হ'ব এইটো তোমালোকে মনত ৰাখিবা আৰু দুটা মিলি যদি এটা হল হয় তেতিয়া তোমালোকে কলা হয় সংযোজন বিক্ৰিয়া ফৰ এক্সাম্পল
মই তোমালোকক কৈ দিছো সোডিয়াম প্লাস ক্লোরিন এই দুটা বিক্রিয়া কৰিলে কি উৎপন্ন হ'ব সোডিয়াম ক্লোরাইড হয়নে এইটো হ'ব তোমালোকৰ সংযোজন বিক্রিয়া হয়নে তেনেহলে তোমালোকৰ মূৰত এটি কোশ্চেন মই থৈ দিও তোমালোকে কমেন্টত ইয়াৰ আনসাৰটো দিবলৈ চেষ্টা কৰিবা নাই তেনে ক্যালসিয়াম আৰু ক্লোরিনৰ লগত বিক্রিয়া ঘটিলে কি উৎপন্ন হ'ব আৰু ইয়াৰ ৰাসায়নিক সংকেত কি তোমালোকৰ অপশন কেইটা মই দি দিছো নাম্বার 1 ক্যালসিয়াম ক্লোরাইড অপশন 2 ক্যালসিয়াম ক্লোরাইড 2 তাৰ পিছত তোমালোকৰ অপশন 3 দিছো Ca2Cl আৰু অপশন নাম্বার 4 দিছো CaCl3 আকৌ এবাৰ কৈছো তোমালোকক কোশ্চেনটো ক্যালসিয়াম আৰু ক্লোরিনৰ মাজত বিক্রিয়া হোৱাৰ পিছত যি বিক্রিয়াজাতটো উৎপন্ন হ'ব সেই বিক্রিয়াজাতটোৰ নাম কি হ'ব এক নম্বৰ হৈছে ক্যালসিয়াম ক্লোরাইড CaCl দুই নম্বৰ হল ক্যালসিয়াম ক্লোরাইড CaCl2 তিন নম্বৰ হল ক্যালসিয়াম ক্লোরাইড Ca2Cl আৰু চাৰি নম্বৰ হল তোমালোকৰ ক্যালসিয়াম ক্লোরাইড CaCl3 কোনটো ৰাইট অপশন হ'ব তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ